প্ৰেছ ডালৰ প্ৰথমতে সৃষ্টিকৰ্তা যীশু পিতাৰ লগতে গুৰু পিতাই গুৰু মাক শ্ৰদ্ধা জনাইছোঁ আৰু দাস দাসীসকলকো লোকে ধন্যবাদ জনাইছোঁ। মোৰ সাক্ষ্য এয়ে আছে মোৰ ভাইটি মৃত্যুৰ পিছৰ পৰা মোৰ গাটো মানে খুব পিছৰ পৰা মানে সেইদিনাৰ পৰাই মোৰ গাটো বেয়া আছিল আৰু তিলনি পিছদিনাৰ পৰা মই একেবাৰে উঠিব নোৱাৰা হ'লোঁ। 2 মাহ দিন বিচনাতে পৰি থাকিলোঁ। তাৰপিছত হস্পিটেলত দুবাৰকৈ এডমিট হ'বলগীয়া হ'ল। এবাৰ মানে টেষ্ট দিবলগীয়া হ'ল, টেষ্ট ল'লোঁ। ছেকেণ্ড গ্ৰুপত আকৌ 5 দিন এডমিট হ'লোঁ। তাৰপিছত এডমিট হৈ থকা অৱস্থাতে গুৰু পিতাই সপোনত দেখিলোঁ। তাৰ পৰা লাহে লাহে মই অকণমানকৈ সুস্থ হ'বলৈ ধৰিলোঁ আৰু ঈশ্বৰক সদায় মানে প্ৰাৰ্থনা কৰি আছিলোঁ, প্ৰভু কেতিয়াকৈ মই সুস্থ হ'ম। তাৰপিছত এডমিট হৈ ঘৰলৈ অহাৰ পিছত 2 দিনৰ পিছতে পিতাইৰ পৰা ফোন এটা পালোঁ। সেইদিনাখন মোৰ এনেকুৱা লাগিছিল যে পিতাই ফোনটো পাই মোক স্বৰ্গৰ পৰা যীশু পিতাই ফোন কৰিছে বুলি মোৰ মানে খুব মানে ভাল লাগিছে। সেইদিনাৰ পৰা মই সুস্থ হ'বলৈ ধৰিলোঁ। সুস্থ হৈ আজি এয়া মই নামঘৰত সাক্ষ্য দিবলৈ আহিছোঁ। মোৰ আগতেও সাক্ষ্য দিছোঁ, কিন্তু এইবাৰ বেছিকৈ মোৰ মানে গাটো বেয়া আছিলে। এতিয়া মই ক্ৰমান্বয়ে সুস্থ হৈছোঁ আৰু সুস্থ হ'ম বুলি বিশ্বাস ৰাখিছোঁ প্ৰভু যীশুৰ ওপৰত। মোৰ সাক্ষ্য এয়ে আছে।